নমস্কাৰ সোণাৰকাছা ইউটিউব চেনেল ফেচবুক পেজত সকলোকে মই শুভেচ্ছা জনালো মই গোপাল দাস সিনহা এটা অসমীয়া ধৰ্ম সন্মিলন চলি আছে এটো সত্ৰ মহাসভা এটা অসমীয়া সমাজৰ এটা বিৰাট একটা মহাসভা সংগঠন এটা বহুত পাৱাৰফুল সংগঠন এটো বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ এজন ধৰ্মনেতাই আজি বক্তব্য দিছে বহুত গুৰুত্বপূৰ্ণ বক্তব্য এটো এইজন বিষ্ণুপ্ৰিয়া মণিপুৰী প্ৰথম যে অসমীয়া এখন ধৰ্মসভা যে এটা বক্তব্য ভাষণ দিয়াটো এটা প্রথম ঘটনা বলে বিবেচনা করেছো তেও হল ডক্টর মানস সিংহ হল গুৱাহাটী ইউনিভার্সিটিৰ পৰা সংস্কৃতত মাস্টার ডিগ্রি লাভ কৰিছিল আৰু তেও আৰু পিছত বৈষ্ণৱিজমৰ ওপৰত পিএইচডি লাভ কৰিছিল তেও এতিয়া গীতা ভাগৱত এইবিলাক প্ৰবচন কৰি আছে বিভিন্ন স্থানত তেও এই গুৰুত্বপূৰ্ণ বক্তব্যটো অসমীয়া সমাজৰ আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ আৰু আন সমাজৰ মাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে এটা নতুন দিশা দি আছে এই বক্তব্যৰ পৰা আপোনালোকে গোটেই নতুন এটা দিশা পাব এটো বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ অসমীয়া সমাজৰ সংস্কৃতিৰ মেলবন্ধন কি আছে গোটেই আৰু মণিপুৰ ৰাজ্যলৈ বিভিন্ন ইস্যু লৈ ধৰ্মীয় এটা মানে বিৰাট এটা ইস্যু লৈ আছে তাতে এটা গুৰুত্বপূৰ্ণ বক্তব্য তাই সকলো বুদ্ধিজীৱী মহলক মই এই বক্তব্যটো শুনি মতামত দিব আৰু চাবৰ কাৰণে মই আৰ্নেষ্ট ৰিকুৱেষ্ট কৰি আছো ধন্যবাদ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোক আমাৰ লগত একেই আমি কৃষ্ণ তেখেত বিষ্ণু একেজন গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ আজিকাল ডক্টর মানস সিংহ মহাসভাৰ সভাপতি আৰু ইয়াৰ উপস্থিত মাননীয় ভক্ত সমাজ মই ষ্টুডেণ্ট লাইফটো মই সংস্কৃতৰ ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ 93 সত্ৰ মহাসভা যেতিয়া পাথাৰকান্দিত গৈছিলে এটা ইউনিভাৰ্চিটি বনাব আৰু তাত শংকৰদেৱৰ কৃষ্টি সংস্কৃতি ধৰ্ম প্ৰচাৰৰ কাৰণে লেণ্ড এটা ডনেট কৰিব আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ মানুহ তো গুৱাহাটী ইউনিভাৰ্চিটি মই যেতিয়া পঢ়িছিলোঁ তেতিয়াৰ পৰাই মই জানো যে আমি মণিপুৰী হ'লেও কিন্তু আমি অসমীয়া মণিপুৰটো আমি মণিপুৰ এটা লেণ্ডহে মই গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া পঢ়িছিলোঁ তেতিয়া অসম সাহিত্য সভাৰ পৰা এটা কিতাপ ওলাইছিল যে বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ যিটো এই সমাজৰ ডাঙৰ এটা অংশ আমাৰ অসমীয়া মানুহ এইটো আমাৰ মৈদান লেণ্ড বুলি যিটো কয় মণিপুৰত মৈদান লেণ্ড তাত এটা এমপিও আছে এই মৈদান লেণ্ডটো কিন্তু আহোমৰ লেণ্ড আহোম মানুহ মৈদান লেণ্ডটোৰ আচল লেণ্ডটো আছিলে এই খানাপাৰা আৰু শ্বিলঙৰ মেঘালয়াৰ মানে মিড চাইডত মৈদান লেণ্ড এটা আছিলে সেই মৈদান লেণ্ডটোৰ মানুহবিলাক তাৰ মৈদান লেণ্ডৰ মানুহবিলাক একেই মই কিন্তু মৈদান বংশীয় মানুহ আমাৰ মণিপুৰত যিটো ৭টা বংশ আছে তাৰ ভিতৰত মৈদান এটা বংশ গোটেই মণিপুৰী এটা বংশ নহয় বেলেগ ঠাইৰ পৰা হৈছিলে যেতিয়া বাৰ্মিজ আক্ৰমণ হৈছিলে তেতিয়া ৰাজেশ্বৰ মৈদান যিহেতু আহোম ৰাজা ৰাজেশ্বৰে এইটো প্ৰটেকশ্যন দিবলৈ গৈছিলে চিপাহীলৈ আপোনালোকে জানে এইবিলাক ইতিহাসৰ কথা তেতিয়া মেৰিজ ৰিলেশ্যনটো আছিলে মণিপুৰৰ ৰজাৰ লগত আমাৰ অসমীয়া আহোম ৰজাৰ লগত তাৰ পৰা যিটো বংশ ওলালে সেই বংশটো হ'ল মৈদান বংশ মই এইটো যেতিয়াৰ পৰা জানো তেতিয়া মই নিজক আহোম বুলি পাওঁ মই অসমীয়া বুলি পাওঁ আমি ব্লাড যিটো সেইটোতো আমাৰ জিনেটিক যিটো আছে এইটো এতিয়া মানুহে যদি আমেৰিকাত যায় সেই আমেৰিকান হ'ব পাৰে কিন্তু অৰিজিনেলি ইণ্ডিয়াৰ মানুহ কি আমেৰিকান হ'ব লাগে তেনেকৈ এটা চেণ্টিমেণ্ট মোৰ ওচৰত আছে মই নিজকে অসমীয়া বুলি ভাবোঁ আহোম বুলি কাৰণ মোৰ ব্লাড
যে ৰাজেশ্বৰ সিং, আমি সিং মানুহ, বিষ্ণুপ্ৰিয়া মণিপুৰীতো সিংহ টাইটেল, এইটো আহোমৰ সিংহ টাইটেলটো আমাৰ জীয়াই আছে। ভাষাটো মোৰ বেলেগ হ'ব পাৰে, মডাৰ্ণ আইডেণ্টিটি মই মণিপুৰী হ'ব পাৰে, কিন্তু মই মহিৰংগ মৈৰাঙৰ যিটো ৰাজা আছিল, সেইটো মহিৰংগৰ পৰাহে, এই মহিৰংগৰ বংশটো আমিহে। এইটো জনাৰ পাছত মই মানে নিজকে আহোম বুলি ভাবো, কাৰণ মোৰ ব্লাডটো আহোম ব্লাড। তেতিয়া মানে গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া আছিলোঁ, তেতিয়া মই এটা ফ্ৰী মাইণ্ডত আছিলোঁ, আৰু এইটো মোৰ মানুহ, মোৰ মানুহবিলাক চাবলৈ আহিব আৰু ইয়াত যে আমাৰ ব্লাডটো আহোম ব্লাড, আহোমৰ যিটো সংস্কৃতি, সেইটো সংস্কৃতি আমাৰ তাত জীয়াই আছে। আপোনালোকে ষ্টাডি কৰিলে দেখা পাব, মই বৈষ্ণৱ ধৰ্মৰ ওপৰত PhD কৰা। মই কিন্তু ৰিলিজিয়নৰ মানুহ, 100% ৰিলিজিয়নৰ মানুহ। গীতা, ভাগৱত, চৈতন্য চৰিতামৃত এইবিলাক লৈ উপনিষদ এইবিলাক মোৰ ষ্টাডি। পাছত মই PhD ডিগ্ৰীটো কৰিলোঁ বৈষ্ণৱিজমৰ ওপৰত। তেতিয়া মই দেখা পালোঁ যে আমি গৌড়ীয় বৈষ্ণৱৰ যিটো সংকীৰ্তন কালচাৰ গানবিলাক লৈছোঁ, বৃন্দাবনৰ যিটো ৰাধাৰাণী কৃষ্ণৰ যে যুগল সেৱা, যিটো মঞ্জুৰী সেৱা, সেইটো আমি লৈছোঁ, কিন্তু সংস্কৃতি আমি এৰি দিয়া নাই। আমি বঙালী সংস্কৃতি উলিয়াই লোৱা নাই, সেইটো কালচাৰ চৈতন্য বৈষ্ণৱিজমটো বঙালী সংস্কৃতি, কিন্তু আমি বঙালী চৈতন্য বৈষ্ণৱিজমৰ গানবিলাক লৈছোঁ, কিন্তু সংস্কৃতি লোৱা নাই। আমাৰ লগত গৌড়ীয় বৈষ্ণৱিজমৰ কালচাৰটো মিল নাই। কিছুমান ক্ষেত্ৰত গৌড়ীয় বৈষ্ণৱিজমৰ এণ্টি বস্তু আছে আমাৰ তাত। যেনেকা শংকৰ বৈষ্ণৱিজমৰ এটা উদাহৰণ মই দিম, যিটো চৈতন্য বৈষ্ণৱিজমত নাই, নাৰায়ণ সেৱা। নাৰায়ণ সেৱা মই আগতে কৰিছিলোঁ, মই এইটো বিষয়ত ষ্টাডি কৰা মানুহ, সেইটো কাৰণে মই ইণ্টাৰেষ্ট হৈ আহিলোঁ ইমান দূৰ, যে এইটো বস্তুৰ ওপৰত মই নিজৰ মানুহবিলাকক মই কথাবিলাক পাতিম। আমাৰ অসমীয়া মানুহবিলাক আমাৰ গাঁৱত যাব, আমাৰ মানুহবিলাক আহিব, তেতিয়া আমাৰ ৰিলেশ্যনটো, পুৰণা ৰিলেশ্যনটো গঢ়ি উঠিব। যদি আমি কালচাৰেলি এক নহওঁ, তেতিয়াহ'লে আমাৰ মানুহবিলাকতো, আমিতো অৰিজিনেল অসমৰ ভূমিপুত্ৰ হয়। পাথাৰকান্দি শ্ৰীভূমিটো আগতে প্ৰতাপগড় আছিলে, তাতে চিলাৰায় ৰাজত্ব আছিলে। আমিতো চিলাৰায়ৰ মানুহে, চিলাৰায় বংশতো সিং আছে, আমাৰো সিং আছে। তাৰপৰা আমি MLA হ'ব নোৱাৰোঁ, তাৰপৰা আমি MP হ'ব নোৱাৰোঁ। আমাৰ হাতৰ পৰা গোটেই গুচি গ'ল, যেনেকৈ ত্ৰিপুৰা গুচি গ'ল। এটা চেণ্টিমেণ্ট আমাৰ আছে, সেই চেণ্টিমেণ্টটো আমি তেতিয়াই এটা শক্তি পাওঁ যেতিয়া আপোনালোক তাত যায়। আপোনালোকৰ যেতিয়া মিলো, তেতিয়া আমি ভাবোঁ যে আমাৰ নিজৰ মানুহ আছে। সেইটো কাৰণে আমাৰ মানুহবিলাকে আমি চাওঁ যে যদি আমি বিশ্বজিৎ সিনহা বা আমি এনেকুৱা মানুহ আগবাঢ়ি আহোঁ, আমি ঠায়ে ঠায়ে এটা এটা মিটিং কৰিব পাৰোঁ যে আমাৰ ইতিহাসবিলাক চাওক, ইতিহাসত আমাৰ আহোমৰ লগত, অসমীয়াৰ লগত বিষ্ণুপ্ৰিয়া মণিপুৰী যিটো ইতিহাস, সেইটোতো মানুহে গম পাব লাগিব। এইটো আমি প্ৰেক্টিকেলি যাব লাগিব। যেনেকৈ আমাৰ ভাষাৰ ভিতৰত অসমীয়া ভাষাৰ 50% মিল আছে। আপোনালোকে নাজানে, আমাৰ পুৰণা শব্দবিলাক বাংলা শব্দ হোৱাৰ কাৰণে আমি কিন্তু পুৰণা শব্দবিলাক এৰি দিলোঁ। যেনেকৈ এৰি দিলোঁ, শব্দটো আমাৰ ভাষাত আছে, এৰি দিলোঁ। এতিয়া মানুহবিলাকে এৰি দিলোঁ শব্দটো নকয়, চালি দিলাম। যেতিয়া গুচি যোৱা শব্দটো আমাৰ পুৰণা মানুহবিলাক আছে, এতিয়া আমাৰ মানুহবিলাকে চেচেজাগা কয়, কিন্তু চেচেজাগাটো বয়স বেছি হ'লে 20 বছৰমান হ'ব, কিন্তু গুচি যোৱাটো আমাৰ অৰিজিনেল। গুচি যোৱা শব্দটো অসমীয়া যিটো গুচি যোৱা, সেইটো আমাৰ পুৰণা শব্দ জীয়াই আছে। আহক, এইটো এতিয়া আমাৰ সমাজত আহক বুলি কয়। বহক, আমাৰ সমাজে এতিয়াও বহক বুলিহে কয়। আপোনালোকে ভাবে যে আমাৰ ভাষাটো অসমীয়াৰ লগত মণিপুৰী ভাষা মিল নাই, মেইটেই ভাষাটো মিল নাই, কিন্তু বিষ্ণুপ্ৰিয়া ভাষাত আমি আপোনালোকে ডাঙৰীয়া বুলি কয়, আমিও ডাঙৰীয়া বুলি কওঁ। সম্মানিত শব্দটো আমাৰ শব্দ নহয়, ডাঙৰীয়াটো আমাৰ শব্দ। এতিয়াও আমি সভা সমিতিত আমি ডাঙৰীয়া বুলি কওঁ।
সংহতি শব্দ কিন্তু আমি আমালোকৰ সমাজ ঘৰে বুজি পাব আমি তো ডাঙৰীয়া পেহী শব্দটো এতিয়া পিছি হৈ গৈছে কিন্তু আমাৰ মানুহে এতিয়াও পুৰণা মানে পেহী বুলি কয় গতিকে ভাষা যিটো আমি পুৰণা শব্দবিলাক বিষ্ণুপ্ৰিয়া মণিপুৰীৰ লগত অসমীয়া মানুহে যদি আমি বহি থাকোঁ কৰিছে বাংলাত কৰেছে বুলি কয় কিন্তু আমাৰ মাদৈ গান বুলি এটা ভাষা আছে মাদৈ বাংলাদেশত এইটো বেছি আছে ত্ৰিপুৰাতো বেছি আছে তাত কৰিছিল আমাৰো কৰিছিল আমি অসমীয়াই কৰিছে বুলি কয় আমাৰো কৰিছে বুলি কয় অসমীয়া দেখিয়া বুলি কয় আমিও দেখিয়া বুলি কওঁ ইমান শব্দৰ বি কেনেকুৱা হয় আমি তো ব্যাকৰণৰ মানুহ ছাৰ আপুনিও সংস্কৃতৰ মানুহ ক্ৰিয়াপদৰ মিলটো বহুত ডেঞ্জাৰাছ এনে এটা টেবিল চেয়াৰ এইবিলাক সোমাব পাৰে কিন্তু গো গান ৱেন এইবিলাক সোমাব নোৱাৰে কাৰণ ক্ৰিয়াপদৰ যিটো কৰিছিল কৰিছে খাইছিল দেখিছিল এইবিলাক গোটেই আমাৰ ভাষাত আছে এই ভাষা দুটাৰ ইমান মিল কিহৰ কাৰণে সেইটোৰ ওপৰত মোৰ ব্ৰেইনত খেলি আছে মই সংস্কৃতৰ মানুহ আৰু ইতিহাসৰ লগত এইটো মিলাই দিলে বুজি পাওঁ যে আমাৰ ভাষাৰ ওপৰত আমাৰ লগত আছে কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা নলবাৰীতে হয় মই জানো এই পৃথিৱীতে ডাঙৰ ৰাসলীলা হয় একমাত্ৰ মণিপুৰী সমাজত বিশেষকৈ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজত এবং অসমীয়া সমাজত গতিকে আমাৰ সাংস্কৃতিক মিল যিটো ভাষাৰ মিল যিটো ইতিহাসৰ মিল যিটো সেইটোৰ ওপৰত ভিত্তি কৰি আমি সত্ৰ মহাসভা বৰাক বেলেগ মণিপুৰী সমাজৰ মাজত আমি প্ৰচাৰ কৰিব লাগিব তেতিয়াহে বৰাক ভেলীত আমাৰ ভূমিপুত্ৰ মানুহৰ অধিকাৰ আমি এটা শক্তি লৈ দাঁড়াব পাৰিম